এই কাশ্মীৰী ফাইল চাবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাই ইমান সময় পাইছিলে, মুখ্যমন্ত্ৰী গৈছিলে, মন্ত্ৰীবিলাক গৈছিলে, এতিয়া তেওঁ কেলে সময় নাপায়? ক'ত সময়? যি সময়ত আমি গোটেই অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে ৰৈ আছো, তেওঁ গৈ কেলে হেৰি ফিকা কাটি আছেগে, কি কয় মহিলাবিলাকক কেলে তেওঁ পইচা বিলাই আছেগে 10,000 অ তেওঁ ভোটৰ ৰাজনীতি কৰি আছে, আমি গোটেই অসমীয়া মানুহে জুবিনদাৰ চিনেমা চাই আছো। হা মই সেইকাৰণে দাবী জনাইছো, আৰু এনেও দাবী জনাও নজনাও তেওঁলোকে চিনেমা চাবই লাগিব, নহলে নোৱাৰে, নহলে অসমৰ মানুহে তেওঁলোকক এবাৰ উৰাই পঠিয়াব। তেওঁলোকক মই দাবী জনাইছো যে অতি সোনকালে কোনোবা এটা হল আপোনালোকে বুক কৰক। অৱশ্যে আপোনালোকে মানুহ যোৱা হল নকৰিব, বেলেগ যদি টিকেট কটা মানুহ থাকে আপোনালোকক কোনোবাই গালি দিব। সেইকাৰণে আপোনালোকে ক'ৰবাৰ চুকৰ হল এটা লওক, তালে কোনো মানুহ আহিব নোৱাৰাকে আপোনালোকৰ পুৰা চিকিউৰিটি দি দিয়ক, গুৱাহাটীৰ চব চিকিউৰিটিবিলাক তাত লৈ লওক, লৈ আপুনি যেনে তেনে চিনেমা চাওক। নেচালে কিন্তু অসমৰ মানুহে হিমন্ত বিশ্বক বহুত বেয়া পাব, আৰু বেয়া পালে কিন্তু 26ত গু হাৰণ দিব, মানে নহয়? সেইকাৰণে মোৰ পৰামৰ্শটো হ'ল অলপ কম ভোটত হাৰিবৰ কাৰণে হলেও তেওঁ এবাৰ হিমন্ত বিশ্ব শৰ্মাই মানে হেৰিয়াৰ চিনেমা চাবই লাগিব। কাশ্মীৰী ফাইলছৰ কাৰণে অসমক অৰ্ধচুটি দিছিলে নে নাই? এতিয়া সেইকাৰণে আমাৰ জুবিনদাৰ চিনেমা চাবৰ কাৰণে তেওঁ অৰ্ধচুটি নহয়, এদিন ছুটি দিব লাগে। সব স্কুল, সব কলেজ, সব অফিচত পৰ্দা লগাই দিব লাগে, পৰ্দা লগোৱা খৰচটো চৰকাৰে বহন কৰিব লাগে। গাঁৱে গাঁৱে এই বুথে বুথে যে কি শুনাই যায়, কি নাম, মন কি বাত, অসমৰ সব বুথে বুথে আমাৰ জুবিনদাৰ চিনেমাৰ ৰৈ ৰৈ বিনালাখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুৱাব লাগে, মই দাবী জনাইছো। হয়নে নহয় কওক? দেখুৱাব লাগে নে নাই কওক? তেওঁলোকৰ মন কি বাত চাই থাকিম, তেওঁলোকে হেৰি নকৰে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে চিনেমা চাবলৈ, জুবিনদাৰ চিনেমা চাবলৈ আহক। এই কাশ্মীৰী ফাইল চাবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাই ইমান সময় পাইছিলে, মুখ্যমন্ত্ৰী গৈছিলে, মন্ত্ৰীবিলাক গৈছিলে, এতিয়া তেওঁ কেলে সময় নাপায়? ক'ত সময়? যি সময়ত আমি গোটেই অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে ৰৈ আছো, তেওঁ গৈ কেলে হেৰি ফিকা কাটি আছেগে, কি কয় মহিলাবিলাকক কেলে তেওঁ পইচা বিলাই আছেগে 10,000 অ তেওঁ ভোটৰ ৰাজনীতি কৰি আছে, আমি গোটেই অসমীয়া মানুহে জুবিনদাৰ চিনেমা চাই আছো। মই সেইকাৰণে দাবী জনাইছো, আৰু এনেও দাবী জনাও নজনাও তেওঁলোকে চিনেমা চাবই লাগিব, নহলে নোৱাৰে, নহলে অসমৰ মানুহে তেওঁলোকক এবাৰ উৰাই পঠিয়াব। তেওঁলোকক মই দাবী জনাইছো যে অতি সোনকালে কোনোবা এটা হল আপোনালোকে বুক কৰক। অৱশ্যে আপোনালোকে মানুহ যোৱা হল নকৰিব, বেলেগ যদি টিকেট কটা মানুহ থাকে আপোনালোকক কোনোবাই গালি দিব। সেইকাৰণে আপোনালোকে ক'ৰবাৰ চুকৰ হল এটা লওক, তালে কোনো মানুহ আহিব